নলবাৰীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান উত্তৰ নলবাৰী নৃত্য একাডেমী 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীলৈ সম্বৰ্ধনা জ্ঞাপন কৰে আৰু সম্বৰ্ধনা অনুষ্ঠানটোই ছাত্ৰ ছাত্ৰীসকললৈ উৎসাহ যোগায়। লগতে উদ্যোক্তাসকলে জনোৱা মতে ৰাইজৰ সঁহাৰি পালে ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিবলৈ বিশাল অনুষ্ঠান পাতিবলৈ প্ৰয়াস কৰিম। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। এক্সট্ৰা পইচা কোনো দিব নোৱাৰে তাৰমানে চব মিলি কৰিব লাগিব। তাৰমানে কোনোবা অলপ বেছি আছে অলপ বেছিকৈ দিব সেনেকুৱা কথা আৰু মিলাজুলি কৰিব লাগিব। মই এইটো চাই কিনে মোৰ দুখ লগাৰ কাৰণে মই ভাবিছোঁ মানে ঘৰ কৰাৰ কাৰণে মই কিবা এটা মানে সহায় কৰিম। সদস্য বিলাকৰ লগতে উত্তৰ নলবাৰী নৃত্য একাডেমীৰ সভাপতি সম্পাদক তথা অভিভাৱক অভিভাৱিকাক আজি এই সভাখনত থকাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ উত্তৰ নলবাৰী নৃত্য একাডেমীৰ কিছু পলমকৈ হ'লেও আজি আমি মেট্ৰিকত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক যিখিনি সম্বৰ্ধনা দিব লগা আছিলে, যিখিনি মানপত্ৰ দিব লগা আছিলে, সেইখিনি আমি আজি সিহঁতক বিতৰণ কৰিলোঁ। অতিকৈ আনন্দ। আমাৰ বেছিকৈ আনন্দ হৈছে আমাৰ স্কুলখনৰ যিটো চিত্ৰকলা, এই চিত্ৰকলাৰ যি শতাংশ লৈ পেলাই সিহঁতে মেট্ৰিক পাছ কৰিলে তাৰ কাৰণে সিহঁতক আমি নথৈ ধন্যবাদ। লগতে আজি আকৌ এটি আমাৰ শুভ মুহূৰ্ত, আমাৰ অতিকৈ মৰমৰ ভাতৃপ্ৰতিম বিদ্যুৎ আহি কেৰেলাৰ পৰা আহি পাইছেহি। তেখেতৰ স্কুলৰ দুখ দুৰ্গতি দেখি পেলাই কিছু আমাক আৰ্থিক সাহাৰ্য দিছে। তাৰ কাৰণে আমি তেখেতক অন্তৰেৰে নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই স্কুলখনৰ ক্ষোভ বহুতো মন্ত্ৰী ৰজা পালি নেতাৰ ওপৰতো ক্ষোভ আছে, বহুত ক্ষোভ আছে। কাৰণ বহুত বছৰ আজি দীৰ্ঘদিন ধৰি পেলাই 5-6 বছৰৰ পৰা আমাক বহুতো ঠগাই আহি আছে। কিছুমান ক্ষেত্ৰত নেতা পালি নেতাই নিজে আমাক বহুতো কথাও দিছিলে, নিজে আহিম বুলিও কৈছিলে, তেনেকুৱা ধৰণৰ কৰিছে। গতিকে তেখেতসকলকতো আমি ঘৃণা চকুৰে চোৱা আৰম্ভ কৰিছোঁ। বিশেষকৈ মই এই উত্তৰ নলবাৰী নৃত্য সংগীত আৰু চিত্ৰকলা একাডেমীৰ তৰফৰ পৰা এইখন চৰকাৰৰ কিছুমান দালাল নেতা পালি নেতাক মই ঘৃণা চকুৰে চোৱা আৰম্ভ কৰিম। যিয়ে নহওক, আজি আমাৰ বিদ্যুতৰ নিচিনা এনেকুৱা কেইজনমান ব্যক্তি যদি আহি পেলাই এই সামাজিক অনুষ্ঠানটোত, যিটো সামাজিক অনুষ্ঠানৰ সমাজত এটি ভাল হয় বা শিক্ষা দিশত আগবাঢ়ে, এনেকুৱা শিক্ষা দিশত আগবাঢ়ি অহা 2-এজন ব্যৱসায়ী আহি পেলাই এনেকুৱা কৰিলে আমি নথৈ ধন্যবাদ জনাইছোঁ তেখেতসকলক।